रघुपति राघव राजा राम पतित पावन सीताराम। এই কথাটো ক'লো বুলি কি মই হিন্দু হৈ গ'লো নেকি বা হোৱা নাই। এই বুঢ়া মানুহক যে তহঁতে অত্যাচাৰ কৰিলি জয় শ্ৰীৰাম কোৱা নাই বুলি তহঁতৰ কি মনত অলপ দয়া মহব্বত মৰম বোলা বস্তুটো নাই নেকি? তহঁতৰ ধৰ্মত কি এইটোৱে শিকোৱা হয়? তহঁতে যে গীতা পঢ় তহঁতৰ গীতাত কি এইটোৱে লিখা আছে? নিশ্চয় লিখা নাই। লিখা নাই যদি তহঁতে কিয় এনেকুৱা কৰিলি? এটা কথা মনত ৰাখ, যোনে গীতা পঢ়ে ই কেতিয়াও মুছলিমক হিংসা নকৰে, আৰু যোনে কোৰাণ পঢ়ে সেই ব্যক্তি কেতিয়াও হিন্দুক হিংসা নকৰে। আমাৰ কোৰাণত বা তহঁতৰ গীতাত এই বস্তুটো লিখাই নাই যে মুছলিমক হিংসা কৰিবি, বেলেগ জাতিক ঘৃণা কৰিবি, এনেকৈ আমাৰ কোৰাণতো লিখা নাই। বুজিছনে? আমি তহঁতক সন্মান কৰোঁ, তহঁতে আমাক সন্মান কৰিলে কি হয় হা? কি হয়? মুছলিম জাতি কোনো সৰু জাতি নহয়, মুছলিম হয়। নিজক প্ৰাউড ফিল কৰোঁ আমি মুছলিম হয়। মানুহজনক অত্যাচাৰ কৰিছ জয় শ্ৰীৰাম কোৱা নাই বুলি, আমাৰ কাষত আনা, আমাৰ কাষত আমাক লগত লাগ, আমি কম, আমি ডাইৰেক্ট কৈ দিম ন জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, আই লাভ মহাদেৱ, আই লাভ মহাম্মদ ক'লেতো একো নহয়। কিন্তু আমি হিন্দু নহওঁ, কি বাল কৰিবি হা? অসমখনটো বাপেৰৰ নেকি? তহঁতৰ বাপেকৰ নে ভাৰতখন তহঁতৰ বাপেকৰ? কাৰো নহয়। অসম আমাৰো হয়, তহঁতৰো হয়। বুজিছ? অসম চবৰে হয়। মিলা প্ৰীতিৰে থাকা শিক, মিলা প্ৰীতিৰে থাক। ক'ব নহ'লে এটা কাম কৰিবি, এই জুবিনদাৰ হেৰিত যে তহঁতে ব্লাড দিলি কোনোবাই, আমিও দিলোঁ, ব্লাড বেংকত লিখি থ'ব দিছানে নাই কোনটো মিয়াৰ তেজ, কোনটো মুছলিমৰ তেজ, কোনটো হিন্দুৰ তেজ? আকৌ চাবি কেতিয়াবা ৰাস্তাত এক্সিডেণ্ট হ'লে আকৌ মিয়াৰ তেজটো নল'বি। বুজিছনে? আমাৰ লগত যুদ্ধ কৰিব। আমি কৈ আছোঁ, আমিও ক'ম আই লাভ মহাদেৱ, তহঁতে কবি আই লাভ মহাম্মদ। বুজিছ? এটাই হয়, মহাদেৱ হওক আল্লাহ হওক এটাই হয়। এই বস্তু এই লৈ কেনেও তহঁতে যুদ্ধ কৰ, লাজ নাই তহঁতৰ?